হেল্ল' হেল্ল'। উম, এইটো নম্বৰৰ পৰা কৰিছো। কোৱা। হয়। অলপ আঁতৰত যাব নেকি যদি বেয়া নাপায়? 2 মিনিটৰ কাৰণে কিবা এটা পাৰ্চনেল একদম ডাঙৰ কথা এটা আছিলে। কওকচোন বাৰু বাহিৰতে আছো বৰ্তমান। হয়। বাকী খবৰটো আপোনাৰ ভালে, ফেমিলি ভালে আছে ন? ভালে, চিনি পোৱা নাই বৰ্তমান। আচৰিত পাইছো এইটোৱে, চিনি পোৱা নাই যে। চিনি পাব বাৰু, এইফালে শুনক এটা কথা কৈছো। উম, আপোনাৰ ঘৰৰ পৰা ধৰি লওকচোন আমি 10-15 কিলোমিটাৰ আঁতৰৰ পৰা কথা পাতি আছো। উম, দেই, আৰু আমি অসমৰ আলফা সংগঠনৰ আলফা লিডাৰ কণ্টেক্ট কৰিছে আপোনাক। কোনে? অসমৰ আলফা সংগঠনৰ আলফা লিডাৰ কথা পাতি আছো। অকণমান আঁতৰত যাওক যাতে কোনো মানুহ শুনিব নালাগে। আপোনাৰ ঘৰত যাতে আমি আহিব নপৰো। আপোনাৰ ঘৰৰ পৰা আমি 10-15 কিলোমিটাৰ আঁতৰৰ পৰা কথা পাতি আছো। অ', অকণমান ছাইডত যাব, কোনো মানুহ এটা শুনি পাব নালাগে। আমি কিবা এটা কথাৰ কাৰণে কণ্টেক্ট কৰিবলগীয়া হ'ল আপোনাক। কি কাৰণে? কিবা এটা কথাৰ কাৰণে কণ্টেক্ট কৰিবলগীয়া হ'লে সেইটো আপোনাক খুলি ক'ম আমি। অ', যোৱাকালি ৰাতি আপোনালোকৰ ঘৰত আমি যাবলগীয়া কথা আছিলে। 30-40 জন ল'ৰা আমি ইয়াত আছো। উম, ডিটেইলটো আপোনাক ৱায়াৰলেছ কানেক্ট চিষ্টেম হয় এইটো। ডিটেইলটো ইয়াত ক'ব নোৱাৰি। ডাইৰেক্ট উম, ফোনৰ দ্বাৰা ক'ব নোৱাৰি। এইটো ফেচ টু ফেচ কোৱা কথা। অ', গতিকে যোৱাকালি যাম বুলি ভাবিছিলো 12টা বাজি 30-40 জন মান ল'ৰা হাতীৰে সৈতে গ'লে আপোনাৰ ঘৰৰ মানুহ অসুবিধা পাব, ফেমিলি পাব বুলি আমি মানে আপোনাক প্ৰথম কণ্টেক্ট কৰি লৈছো। অ', গতিকে আপোনাৰ ঘৰত ডাইৰেক্ট যোৱা নাই, বুজি পাইছেনে? জি। হয়, গতিকে আপোনাৰ ঘৰত আমি আজি ৰাতিকে 12:30 বাজি কিবা এটা কামৰ কাৰণে, কিবা এটা কথাৰ কাৰণে আপোনাৰ লগত যাম। এইটো মোবাইল ফোনত কোৱাত অসুবিধা পাইছো। গতিকে ৰাতিকে যোৱাত কিবা অসুবিধা হ'ব নেকি? 30-40 জন হাতীৰে সৈতে যোৱাত কিবা অসুবিধা পাব নেকি ফেমিলি আপোনাৰ? খুলি ক'ব, একো ভয় কৰিব নালাগে, চিন্তা কৰিব নালাগে। প্ৰব্লেমটো হ'বই। কি প্ৰব্লেম অলপ খুলি ক'ব, একো চিন্তা কৰিব নালাগে। আপোনাৰ শুনক, আমি আপোনাক কোনো ডিমাণ্ড কৰা নাই বা কোনো বেয়া ব্যৱহাৰ কৰা নাই, কৰিছো জানো? নাই। আমি কিবা এটা কাৰণৰ কাৰণে কণ্টেক্ট কৰিছোতো আপোনাক, অ', এনেকুৱা নাই। গতিকে আমি কিবা এটা জানি বুজিয়ে কাৰোবাক আমি কণ্টেক্ট কৰো, এনে জাক তাক নকৰো, বুজি পাইছেনে? কাম কি আছে সেইটো কওক না মোক। কাম মানে আপোনাক কি কৈছো, আপোনাৰ ঘৰত আমি আহিলে কিবা অসুবিধা যোনটো সুধিছো সেইটো অলপ ক'লে ভাল হ'ব। কি অসুবিধা অ', সেইটো কওকচোন আপুনি? অসুবিধা হ'ব, ইমান ৰাতিলৈকে আহিলে মানুহ অসুবিধা হ'বই নহয়। হয়, আমি 40 জন মান ল'ৰা আছো, দুটা সেইটো কাৰণে সুধি লৈছো। কেলে গাঁৱৰ মানুহ চাব নালাগে বা আপুনি কিবা বিপদত অসুবিধাত পৰিব নালাগে, সেইটো আমি ভাবো। কথাটো বুজি পালে? অসুবিধা হ'ব গতিকে সেইটো। সেইটোৱে কৈছো, আপোনাৰ ঘৰত গ'লে অসুবিধা হ'ব বুলি কৈ আছে আপুনি, নহয় জানো? উম, হয়নে? হয়, ত' হয়, আমাক কিবা এটা সহায় লাগে সৰু, যাতে সেই সহায়টো আপোনাৰ পৰা আমি পাব লাগে আৰু। সেইকাৰণে আপোনাক আমি কণ্টেক্ট কৰিছো। আমাৰ দুটা ল'ৰা গুৰি লাগি অৱস্থাটো বেয়া আছে। বেলেগ এটা জেগাত আমি ট্ৰিটমেণ্ট কৰিছো। ডিটেইল আপোনাক সেইটো ক'ব নোৱাৰো, বুজি পাইছেনে? অ', কথাটো বুজি পাইছেনে? উম, গতিকে আপোনাৰ পৰা এটা আমাক সৰু সহায় লাগে। এই সহায়টো যাতে আপুনি দিয়ে, আৰু সৰু সহায় এটাৰ কাৰণে আপোনালোকৰ ঘৰত যাতে আমি 30-40 জন ল'ৰা যাব নপৰে, সেইটোৱে আপোনাক ৰিকুৱেষ্ট কৰো আমি। এতিয়াই আৰু ইমিডিয়েটলি মানে আমি লাইনত থকা অৱস্থাত, কথাটো বুজি পাইছে? অ', হয়, অসমৰ আলফা সংগঠনৰ লিডাৰ বুলি ক'লে প্ৰত্যেক মানুহ চিনি পায়, পৰেশ বুলি ক'লে চিনি পায় প্ৰায় উম, মানুহ। গতিকে তেওঁৰ মানুহে হয় আমি। আৰু আপোনাক আমি ৰিকুৱেষ্ট কৰো যে আমাক সহায়টো আপুনি দিয়ে। আপোনাক ফোনত ক'বলৈ পাৰিম নে ডাইৰেক্ট আহি কম ঘৰত, সেইটো কওক। ৰ'ব, মইতো ডাইৰেক্ট ক'ব নোৱাৰো ন, মোৰ পৰা ডাঙৰ এজনৰ ঘৰত। হা? মই ডাইৰেক্ট ডিচিজন ল'ব নোৱাৰো ন এইটো কথা।